নমস্কাৰ তোমালোক সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ আজিৰ এই ভিডিঅ'টিত আমি তোমালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা জিএনএম নাৰ্ছিঙৰ এন্ট্ৰেন্স পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ মেথছৰ আন এটা নতুন ভিডিঅ' লৈ আহিছো তো এই ভিডিঅ'টিত আমি প্ৰফিট এণ্ড লছ অৰ্থাৎ লাভ আৰু লোকচানৰ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম আৰু আমি বেছিকৰ পৰা বস্তুবিলাক চাবলৈ চেষ্টা কৰিম লাভ আৰু লোকচান কাক বোলে বা লাভ আৰু লোকচানৰ পৰা কেনে ধৰণৰ কোৱেশ্চন তোমালোকৰ এক্সামত আহিব পাৰে তো সকলোবিলাক কথা আমি এই ভিডিঅ'টিত আলোচনা কৰিম ইয়াৰ আগতেও আমি মেথছৰ সায়েন্সৰ সেপাৰেট ভিডিঅ' আপলোড কৰিছো যদি তোমালোকে চোৱা নাই তেনেহলে ডেসক্ৰিপচনত আমি লিংক দি দিম এটোৰ পৰা তোমালোকে চাই ল'ব পাৰিবা আৰু যদিহে তোমালোকৰ জিএনএম নাৰ্ছিঙৰ এন্ট্ৰেন্স পৰীক্ষাৰ বাবে ইম্পৰ্টেন্ট পিডিএফ বিলাক লাগে এক্সট্ৰা সাবজেক্টৰ ধৰক ইংলিশ সায়েন্স বা মেথছৰ তেতিয়া হলে তোমালোকে স্ক্ৰিনত থকা নাম্বাৰটোত আমাক WhatsAppত মেছেজ কৰি কেৱল মাত্ৰ 49 টকা পে কৰি পিনে আমাৰ পৰা এই পিডিএফ সমূহ লৈ ল'ব পাৰিবা ঠিক আছে এটা সাবজেক্ট 49 নহয় তিনিটা সাবজেক্ট আমি 49 ত দি দিম তো যদি লাগে তোমালোকে সোনকালে এই নাম্বাৰটোত স্ক্ৰিনত থকা নাম্বাৰটোত আমাক WhatsAppত মেছেজ কৰিবা তো এতিয়া আমি দেৰি নকৰো প্ৰশ্নকেইটা চাও তো প্ৰথম প্ৰশ্নটো চোৱা আৰু প্ৰথম প্ৰশ্নটো চোৱাৰ আগতে আমি লাভ আৰু লোকচানৰ যিবিলাক বেসিক কথা হেতু আমি অলপ জানি লওঁ লাভ কাক কয় বা লোকসান কেতিয়া হয় এই বস্তুবিলাক আমি অলপ জানিলে তেতিয়া আমি প্ৰশ্ন উত্তৰবিলাক কৰিবলৈ সুবিধা হ'ব তো চোৱা যেতিয়াই এটা বস্তু ঠিক আছে যেতিয়া এটা বস্তু এটা দামত কিনি পিনে কম দামত কিনি পিনে বেছি দামত বিক্ৰী কৰা হয় তেতিয়া তাত কি হয় লাভ হয় ধৰা এটা বস্তু 10 টকাত কিনিছে এটা বস্তু 10 টকাত কিনিছে আৰু সেই বস্তুটো যদি 20 টকাত বিক্ৰী কৰে 20 টকাত যদি বিক্ৰী কৰে তেতিয়া কি হ'বগে এটো লাভ হ'বগে বুজি পাইছা কি হ'ব ইয়াত লাভ হ'ব আৰু যদি এটা বস্তু ধৰা 15 টকাত কিনিছে হয়নে এটা বস্তু 15 টকাত কিনিছে আৰু হেতু বিক্ৰী কৰিছে 12 টকাত হয়নে বিক্ৰী কৰিছে 12 টকাত তেতিয়া কি হ'বগে এটোত হ'বগে লোকসান তো এটো সকলোৱে জানে লাভ আৰু লোকসান কি বস্তু যে যেতিয়া কম দামত কিনি বেছি দামত বিক্ৰী কৰা হয় তেতিয়া লাভ হয় আৰু যেতিয়া বেছি দামত কিনি কম দামত বিক্ৰী কৰা হয় তেতিয়া তাতে লোকসান হয় তো ইয়াতে আমি লাভ উলিয়াও শিকিম মানে কিমান দামত কিনি কিমান দামত বিক্ৰী কৰিলে লাভ কিমান হয় বা লোকসান কিমান হয় বা এতিয়া তাৰ পিছতে লাভ লোকসান উলিওৱাৰ পিছতে লাভৰ শতাংশ উলিয়াবলৈ আমি শিকিব লাগিব কাৰণ পৰীক্ষাত তোমালোকৰ লাভৰ শতাংশ উলিয়াব দিয়ে ঠিক আছে বা লোকসানৰ শতাংশ উলিয়াব দিয়ে লোকসানৰ শতাংশ উলিয়াব দিয়ে তাৰ পিছতে কেতিয়াবা কিনা দাম উলিয়াব দিয়ে ঠিক আছে কিনা দাম উলিয়াব দিয়ে বা কেতিয়াবা তোমালোকৰ বেচা দাম উলিয়াব দিয়ে তো এই বস্তুবিলাক আমি শিকিলে হৈ গলগে ভালকে ঠিক আছে বুজি পাইছা তো এতিয়া আমি প্ৰথম প্ৰশ্নটো চাও কি দিছে চোৱা The purchase price of a camera is res 6,000 and its selling price is res 4,500. What will be the gain or loss? এটা ক্যামেৰাৰ কিনা দাম যদি 600 টকা হয় আৰু ইয়াৰ বেচা দাম যদি 4,500 টকা হয় তেতিয়া হলে ইয়াৰ লাভ বা লোকসান কিমান হ'ব ঠিক আছে কি কৈছে বুজি পাইছা এটা ক্যামেৰা 6000 টকাত কিনিছে ঠিক আছে এটা ক্যামেৰা কিমান দামত কিনিছে 6000 টকাত আৰু সেই ক্যামেৰাটো বেচিছে 4,500 টকাত তেতিয়া হলে ইয়াৰ লাভ বা লোকসান কিমান হ'ব তো প্ৰথম কথা আমি কি শিকিছিলো যে যদিহে বস্তু এটা বেছি দামত কিনি কম দামত বিক্ৰী কৰে তেতিয়া তাত কি হ'ব লোকসান হ'ব তো এই কন্ডিশনটো আমাৰ কি হৈছে লোকসান এটা হৈ আছে কাৰণ চোৱা প্ৰথমতে কিমান দামত কিনিছে ক্যামেৰাটো 6000 টকাত কিনিছে হলে আৰু বিক্ৰী কৰিছে কিমান টকাত 4,500 টকাত বিক্ৰী কৰিছে তো কিনা দামটো বেছি আৰু বেচা দামটো কম সো ইয়াতে কি হৈছে লোকসান হৈছে আমাৰ কি হৈছে লছ হৈছে মই এল বুলি লিখিছো এল মানে লছ হৈছে এটা কিমান টকা লছ হৈছে হেতু আমাক উলিয়াব দিছে তো সিম্পল 6000 পৰা 4,500 টো মাইনাস কৰি দিয়া 6000 পৰা 4,500 যদি আমি মাইনাস কৰো কিমান লব এটো ওলাবগে 1500 তো আমাৰ লছ কিমান হল 1500 টকা লছ হল অপচন এটো হ'ব শুদ্ধ উত্তৰ বুজি পালা সকলোৱে কিমান টকা লছ হল 1500 টকা লছ হল বুজি পাইছা ইয়াতে আমাক যেহেতু দিছে লাভ বা লোকসান কিমান হ'ব তো 1500 টকা কি হ'ব লোকসান হ'ব 1500 টকা লোকসান হ'ব বুজি পাইছা সকলোৱে তো আমি আগবাঢ়ো এতিয়া নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটো চোৱা এ চেয়াৰ ইজ সোল্ড ফৰ res 900 at a loss of res 100 what is the purchase price of the share এখন চকী 100 টকা লোকসান কৰি 900 টকাত যেতিয়া বিক্ৰী কৰা হল তেতিয়া চকীখনৰ কিনা দাম কিমান হ'ব কি কৈছে চোৱা 100 টকাত লোকসান হল আকৌ ইফালে 900 টকাত বিক্ৰী কৰা হল তেতিয়া চকীখনৰ কিনা দাম কিমান হ'ব তো এতিয়া কিনা দাম উলিয়াব যেহেতু দিছে তো কিনা দামক আমি কি বুলি লিখো কিনা দামক লিখো আমি সিপি মানে কষ্ট প্ৰাইস আৰু এই 100 টকাটো কি লোকসান লছ
আৰু 900 টকাটো কি SP মানে বিক্ৰী মূল্য বা সেলিং প্ৰাইস এতিয়া CP এনেকুৱা ক্ষেত্ৰত যদি তোমালোকৰ CP উলিয়াব দিয়ে CP টো সিম্পল SP আৰু প্লাস লস কৰি পেলাবা কাৰণ যেহেতু সোৱা বস্তুটো ভালকে সোৱা 100 টকা এটা লস হৈ আছে অলৰেডি আকৌ হেতু 900 টকাত বিক্ৰী কৰিছে তেতিয়া কি হ'ব 1000 টকাত কিনিব লাগিব ন 900 আৰু 100 যোগ কৰিলে 1000 টকা হ'ব তো এটো 900 SP মানে 900 আৰু L মানে 100 টকা লস মানে 100 টকা তো 900 আৰু 100 যদি যোগ কৰো 1000 টকা ওলাব 1000 টকাত কিনিলে তো CP কিমান টকা হ'ল 1000 টকা অপচন এটো হ'ব শুদ্ধ উত্তৰ এটো ভালদৰে বুজিবলৈ চেষ্টা কৰা যে 1000 টকাত বস্তু এটা কিনিলে সোৱা 1000 টকাত বস্তুটো কিনিলে হলনে তেতিয়া 100 টকা যেতিয়া লোকসান হ'ব তেতিয়াহে 900 টকাত বিক্ৰী কৰিব পাৰিব হয়নে নহয় 1000 টকাত কিনি 100 টকা লোকসান হ'ল তেতিয়া 900 টকাত বিক্ৰী কৰিলে হেতু কথা সিম্পল বুজি পাইছা সকলোৱে চাগে যদি বুজি পাই থাকা তেতিয়া হলে কমেন্টত yes বুলি লিখি জনাই দিবা তেতিয়া আমি গম পাম যে সকলোৱে বুজি পাইছা তো নেক্সট কোৱেশ্চন তো সোৱা কি কৈছে a scooter is sold at rs 18000 at a profit of 20% what is the purchase price of the scooter এখন স্কুটাৰ 20% লাভত 18000 টকাত বিক্ৰী কৰা হ'ল এতিয়া হলে স্কুটাৰখনৰ কিনা দাম কিমান হ'ব এতিয়া এটা শতাংশ দিয়া আছে কিমান শতাংশ লাভ হ'ল 20% লাভ হ'ল তেতিয়া হলে স্কুটাৰখনৰ কিনা দাম কিমান হ'ব আগৰটোত কিন্তু শতাংশত লাভ দিয়া নাছিল এতিয়া শতাংশত যদি লাভ দিয়া থাকে তেতিয়া হলে তোমালোকে কিনা দামটো কেনেকৈ উলিয়াবা তো মই কৈছো না কিনা দাম মানে কি CP ইয়াতে আমাৰ লাভৰ শতাংশ কি দিয়া আছে লাভৰ শতাংশটো আমি P% বুলি ধৰো দেই প্ৰফিট পাৰ্সেন্ট P% মানে হৈছে প্ৰফিট পাৰ্সেন্ট তো প্ৰফিট পাৰ্সেন্ট ইয়াত কিমান দিয়া আছে আমাক 20% হল আৰু এটো 18000 টকাটো কি হয় 18000 টো বিক্ৰী কৰা হ'ল মানে বিক্ৰী মূল্য SP সেলিং প্ৰাইস SP মানে কিমান SP মানে হৈছে 18000 তাৰ পিছতে আমাক উলিয়াব দিছে কি স্কুটাৰখনৰ কিনা দামটো আমি কি লিখি CP মানে কষ্ট প্ৰাইস কিনা দাম CP টো আমাক উলিয়াব লাগে এতিয়া এনেকুৱা ক্ষেত্ৰত যদি হে এটা লাভৰ শতাংশ দিয়া থাকে তাৰ পিছতে কিনা বিক্ৰী মূল্য এটা দিয়া থাকে আৰু কিনা দামটো যদি উলিয়াব দিয়ে তেতিয়া হলে তোমালোকে এটা সূত্ৰ লগাবা সূত্ৰটো হৈছে তো CP সমান কেনেকৈ উলিয়াবা ওপৰত তোমালোকে ৰাখিবা 100 তলত ৰাখিবা 100 যোগ প্ৰফিট পাৰ্সেন্ট 100 যোগ কি কৈছো প্ৰফিট পাৰ্সেন্ট মানে প্ৰফিটটো আৰু কিমান পাৰ্সেন্ট প্ৰফিট হৈছিলে ইনটু কৰি পেলাবা যেটো SP আছিল সেই SP টো ইনটু SP এই উত্তৰটো মনত ৰাখিবা ওপৰত 100 ৰাখিবা তলত 100 যোগ প্ৰফিট পাৰ্সেন্ট ইয়াতে আৰু এটা মই কথা কৈ দিও যদি হেতু লোকসানত দিয়া থাকে ঠিক আছে এই পাৰ্সেন্টেজটো যদি লোকসানত দিয়া থাকে তেতিয়া এই তলত যে 100 লগত যোগ কৰিছো প্ৰফিট পাৰ্সেন্ট হেতু মাইনাস কৰি পেলাবা হল 100 মাইনাস লস মই নেক্সট ভিডিওত লৈ আনিম বাৰু এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক আজিৰ কোৱেশ্চন কিটা ভালকে চাই লোৱা তেতিয়া হ'ব মই নেক্সটত আকৌ এইখিনি বুজাই দিম তো ইয়াতে আমি কি কৈছো সোৱা মই আকৌ এবাৰ কৈ দিছো প্ৰফিট পাৰ্সেন্ট ইয়াতে 20% মানে লাভৰ শতাংশটো 20 আৰু কিনা বেচা দামটো 18000 তো এতিয়া আমাক কিনা দামটো উলিয়াব দিছে কিমান হ'ব তো এতিয়া সূত্ৰটো কি কলো সূত্ৰটোৰ ওপৰত 100 ৰাখিবা তলত 100 যোগ প্ৰফিট পাৰ্সেন্ট আৰু পূৰণ কৰি পেলাবা বেচা দামৰ হৈতে এতিয়া ওপৰত 100 ৰাখিলো তলত 100 আৰু 20 হ'ব যোগ আৰু ইফালে হ'বগে পূৰণ 18000 বুজি পালা এতিয়া আমি যদি এখন কৰো ক্যালকুলেশন কৰো ওপৰত 100 হ'ব তলত 100 আৰু 120 হ'ব আৰু ইফালে 18000 এতিয়া 18000 এটা শূন্য ইফালে 120 এটা শূন্য কাটি দিলো 12 যদি আমি 1800 কাটো 12 যদি আমি 1800 কাটি দিও তেতিয়া এটো 150 বাৰ যাব হৰণটো কৰি চাবাচোন তোমালোকে হৰণটো কৰি চাবাচোন মানে মই কৰি দিছো 1800 চোৱা 1800 12 যদি এবাৰ দিও আমি 12 হ'বগে নামি আহিলে 60 5 বাৰং 60 মানে 5 বাৰং 60 আৰু এটা শূন্য ওপৰত আহিব 150 ঠিক আছে 150 হ'ল সো আমাৰ কিমান পালো আনসাৰটো চোৱা মই ওপৰৰ মুছি দিছো ওপৰকন মুছি দি কৰিছো চোৱা এফালে থাকিলেগে 100 আৰু এফালে 150 100 পূৰণ 150 হল 100 আৰু 150 যদি পূৰণ কৰি দিও এটো হ'বগে তোমাৰ 15000 টকা তো আমি কিনা দামটো কিমান হল পালো 15000 টকা তো অপচন আমাৰ এটোৱে হ'ব শুদ্ধ উত্তৰ অপচন এটো হৈ গলগে শুদ্ধ উত্তৰ সকলোৱে বুজি পাইছা চাগে সকলোৱে যদি কিবা কাৰণত বুজি নোপোৱা তেতিয়াহলে তোমালোকে কমেন্ট কৰিবা মই আকৌ এটো কোৱেশ্চন লাগিলে এনেকুৱা ধৰণৰ কোৱেশ্চন আকৌ লৈ আনিম তো নেক্সট কোৱেশ্চনটো চোৱা কি কৈছে ৰমেনে এটা ঘড়ী 200 টকাত কিনি 230 টকাত বিক্ৰী কৰিলে তেওঁৰ কিমান লাভ হ'ল ৰমেন bought a watch for rest 200 and sold it for rest 230 how much did he gain
এটো কোৱেশ্চন একেবাৰে সহজ হয় 200 টকাত বস্তু এটা কিনি 230 টকাত বিক্ৰী কৰিলে তেতিয়া তাৰ লাভ কিমান হ'ল একদমে সহজ হয় 200 টকাত বস্তুটো কিনিলে আৰু 230 টকাত হেটো বস্তু বিক্ৰী কৰিলে হয় না তো লাভ কিমান হ'ল দেখা দেখি ওলাই আছে 30 টকা কাৰণ 200 লগত 30 যোগ কৰিলে তো 230 হয় ন তো 30 টকা এটা তাৰ লাভ হ'ল অপচন আমাৰ এটো হ'ব শুদ্ধ উত্তৰ অপচন এটো হৈ গলগে শুদ্ধ উত্তৰ বুজি পাইছা তো আগবঢ়ো নেক্সট কোৱেশ্চনটোলে কি কৈছে চোৱা এটা বস্তুৰ কিনা দাম 700 টকা আৰু বেচা দাম 630 টকা ইয়াত লাভ বা লোকসানৰ শতাংশ হৈছে The buying price of an item is rest 700 and the selling price is rest 630. Here is the percentage of profit or loss is. এটা ভালকে চোৱা 700 টকাত বস্তু এটা কিনি 630 টকা যদি বিক্ৰী কৰে প্ৰথম কথা হল আমি জানিব লাগিব লাভ হৈছে নে লোকসান হৈছে তো কোনে কোনে জানা তোমালোকে কোৱাচোন কমেন্টত কোৱা ইয়াতে লাভ হৈছে নে লোকসান হৈছে বাৰু ঠিক আছে লাভ হলে তোমালোকে পি বুলি কমেন্ট কৰা আৰু লোকসান হলে এল বুলি কমেন্ট কৰা এতিয়া সোনকালে কৰা ঠিক আছে লাভ হলে পি বুলি কমেন্ট কৰা আৰু লোকসান হলে এল বুলি কমেন্ট কৰা আমি চাও তোমালোকে কোনে কোনে বুজি পাইছা তো সকলে কমেন্ট কৰিছা এতিয়া সোৱা কি কৈছে 700 টকাত যদি বস্তু এটা কিনে আৰু 630 টকাত যদি বিক্ৰী কৰে দেখা দেখি কি হৈছে ইয়াতে দেখা দেখি আমি গম পাইছো যে লোকসান হৈছে যেসকলে লোকসান বুলি কমেন্ট কৰিছে তেওঁলোকৰ শুদ্ধ হৈছে আৰু এটো ইয়াতে সাধাৰণ কথা হয় লোকসান হৈছে আমি দেখি আছো তো এতে কিমান টকা লোকসান হৈছে এটো আমি চাও 700 পৰা 630 যদি হয় কিমান টকা লোকসান হৈছে তো এটো আমি মাইনাস কৰিব লাগিব 700 পৰা 630 মাইনাস কৰিলে হ'বগে 700 পৰা 630 মাইনাস কৰিলে হ'ব 70 কিমান টকা লোকসান হৈছে 70 টকা লোকসান হ'ল লোকসান কিমান টকা হ'ল 70 টকা হ'ল বুজি পালা তো এতিয়া আমাক 70 টকা উলিয়াব দিয়া নাই সো এটা অপচনত কত 70 টকা নাই উলিয়াব দিছে যে কিমান শতাংশ লোকসান হ'ল এতিয়া শতাংশটো কেনেকৈ আমি উলিয়াম লোকসানৰ শতাংশটো কেনেকৈ উলিয়াই তোমালোকে একবাৰ ভালকে চাই লোৱা মই সূত্ৰটো লিখি দিছো সূত্ৰটো লিখাৰ আগতে কি কি দিয়া আছে এটা লিখি লও এটো হৈছে 700 টকাটো হৈছে কিনা দামটোক আমি কি বুলি লিখো সিপি মানে কষ্ট প্ৰাইস সিপি মানে হৈছে 700 তাৰ পিছত 630 টো হৈছে বেচা দাম এটো এসপি বুলি লিখো এসপি এটো 630 আৰু ইয়াতে আমি লোকসান কে টকা পালো এল কে টকা পালো 70 টকা লোকসান হল 70 টকা এতিয়া আমাক উলিয়াব লাগে এল পাৰ্সেন্ট লোকসানৰ শতাংশ হল এল পাৰ্সেন্ট সো এল পাৰ্সেন্ট উলিয়া সূত্ৰটো চোৱা এল পাৰ্সেন্ট উলিয়া সূত্ৰটো এনেকুৱা ওপৰত আমি লিখিব লাগিব এল লোকসানটো তলত ৰাখিব লাগিব সিপি তলত কি ৰাখিম সিপি আৰু পূৰণ কৰিব লাগিব 100 শতাংশৰে 100 শতাংশৰে পূৰণ কৰিম এই সূত্ৰটো ইম্পৰ্টেন্ট হয় তোমালোকে লিখি লবা এতিয়া এল কে টকা আছিল 70 টকা সিপি কে টকা আছিল সিপি আছিল 700 টকা চোৱা কিনা দাম আৰু 100 শতাংশৰে পূৰণ কৰি দিছো হল 100 দুটা শূন্য কাটি দিছো 700 পৰা দুটা শূন্য কাটি দিছো এতিয়া হাতে 70ক যায় 10 বাৰ আমি পাই গলো আনসাৰটো 10% কিমান পাৰ্সেন্ট লোকসান হল 10% লোকসান হল অপচন কোনটো শুদ্ধ হ'ব অপচন এটো হ'ব শুদ্ধ উত্তৰ অপচন এটো হৈ গল শুদ্ধ উত্তৰ বুজি পাইছা চাগে সকলে তো বুজি পাইছা যদি আমি নেক্সট কোৱেশ্চনটো লাগবঢ়ো নেক্সট কোৱেশ্চনটো চোৱা কি কৈছে হোৱাট ইজ দা পাৰ্সেন্টেজ অফ প্ৰফিট ইফ buy a pen for rest 20 and it sell it a profit of rest 2 এটা কলম যদি 20 টকাত কিনি 2 টকা লাভত বিক্ৰী কৰিলে হতকৰা লাভ কিমান হ'ব এটা কলম 20 টকাত কিনি যদি 2 টকা লাভ কৰে তেতিয়া লাভ হতকৰা লাভ কিমান হ'ব এটা কথা চোৱা 20 টকাত কি কৰিছে কলম এটা কিনিছে হয়নে আৰু তাতে কিমান টকা লাভ কৰিছে 2 টকা লাভ কৰিছে তো 20 টকাৰ লগত 2 টকা যদি আমি লাভ কৰি আৰু যোগ কৰি দিও তেতিয়া এটো হৈ যায়গে 22 টকা তো কলমটো কে টকাত বেচিলে 22 টকাত বেচিলে তো এতিয়া আমি হেকিটাকে লিখি লও কিনা দাম বেচা দাম আৰু লাভ তো সিপি ইয়াত সিপি মানে কিনা দাম সিপি কিমান আছিল 20 টকা এসপি তো আমি এইমাত্ৰ উলিয়াইছো মানে এটো বেচা দাম 22 টকাত বেচিব লাগিব তেতিয়া 2 টকা লাভ হ'ব এসপি মানে হৈছে 22 টকা আৰু লাভ প্ৰফিট লাভটো হৈছেগে 2 টকা দিয়া আছে লাভটো 2 টকা এতিয়া আমাক উলিয়াব দিছে কি হতকৰা লাভৰ হতকৰা হাৰ কিমান হ'ব ঠিক আছে লাভৰ হতকৰা লাভ কিমান হ'ব সো এতিয়া আমি প্ৰফিট পাৰ্সেন্ট উলিয়াম প্ৰফিট পাৰ্সেন্ট উলিয়াবলৈ শিকিলোৱা সূত্ৰটো মনত ৰাখিবা ওপৰত আমি প্ৰফিট টুক ৰাখিম তলত সিপি টুক ৰাখিব লাগে আৰু পূৰণ 100 শতাংশ কৰিব লাগে যেনেকৈ মথনে লোকসান শতাংশ লৈছিল তেনেকৈ লাভৰ শতাংশ উলিয়া তো প্ৰফিট আছিল 2 টকা সিপি মানে হৈছে 20 টকা আৰু ইফালে 100 শতাংশ হল শূন্য এটা কাটি দিলো 2 আৰু 2 কাটি গল থাকিলে অকল 10 শতাংশ হল না 10 শতাংশ কি হল লাভ হল 10 শতাংশ লাভ অপচন আমাৰ এটোৱে কাৰেক্ট আনসাৰ হ'ব অপচন এটো হৈ গলগে কাৰেক্ট আনসাৰ বুজি পালা সকলে চাগে
সকলোৱে বুজি পাইছে চাগে তো এতিয়া আমি আগবাঢ়ো নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটো চোৱা কি কৈছে A man buys an item for Rs 300 and sells it for Rs 375 what is the man's percentage profit এজন মানুহে 300 টকাত এটা বস্তু কিনে আৰু সেই বস্তুটো 375 টকাত বিক্ৰী কৰে মানুহজনৰ শতকৰা লাভ কিমান হ'ব তো ইয়াতে আমি দেখা দেখি গম পাইছো 300 টকাত কিনি যদি 375 টকাত বিক্ৰী কৰে লাভ হৈছে হয় না নহয় কম দামত কিনি বেছি দামত বিক্ৰী কৰিছে লাভ হৈছে তো কিমান টকা লাভ হৈছে এটো আমি উলিয়াই লম 375 টকাৰ পৰা 300 টকা মাইনাস কৰিলে কিমান টকা লাভ ওলাইছে গম পাই যাম তো এটো হৈ যাব 75 টকা 75 টকা কি হল লাভ হল বুজি পাইছা 75 টকা কি হল লাভ হল এতিয়া আমি সকলো কিটা বস্তু ভালকে ধুনিয়াকে লিখি লম তো সোয়া কিনা দাম এটো হয়নে কিনা দামটোক আমি সিপি বুলি লিখো সিপি মানে হৈছে 300 টকা বেচা দামটোক আমি এসপি বুলি লিখো তো এসপি মানে হৈছে 375 টকা তাৰ পিছতে প্ৰফিট কিমান টকা পাহল লাভ কি টকা হল পালো আমি 75 টকা এতিয়া আমাক উলিয়াব লাগে p% মানে প্ৰফিটৰ পাৰ্সেন্ট কিমান হ'ব এতিয়া প্ৰফিট পাৰ্সেন্ট লৈ সূত্ৰটো আমি জানো p% লৈ সূত্ৰটো আছিল কি ওপৰত প্ৰফিট ৰাখিম তলত আমি cp ৰাখিম আৰু 100% এ পূৰণ কৰি দিম 100% এ পূৰণ কৰি দিম হল এতিয়া প্ৰফিট কিমান টকা 75 cp মানে হৈছে 300 আৰু ফালে 100 শতাংশ 1 শতাংশৰ দুটা 0 কাটি দিলো এফালে 300ৰ দুটা 0 কাটি দিলো এটা ওপৰত 75 আৰু 3 তলত 3 যদি 75 কাটো এটো যায় 25 বাৰ তো আমাৰ আনসাৰটো ওলাই গল কিমান 25 শতাংশ তো 25 শতাংশ কি হল আমাৰ লাভ হল 25 শতাংশ লাভ হল অপচন ডি টো হ'ব শুদ্ধ উত্তৰ অপচন ডি টো হ'ব শুদ্ধ উত্তৰ বুজি পাইছা সকলোৱে বুজি পাইছা চাগে তো যদি তোমালোকে কোৱেশ্চন কিটা বুজি পালা তেতিয়া ভিডিওটো এটা লাইক কৰি দিবা আৰু বন্ধু বান্ধৱৰ সৈতে শেয়াৰ কৰি দিবা আৰু যদি হে তোমালোকৰ নোটছ বিলাক লাগে ঠিক আছে সেপাৰেট কে তোমালোকৰ জিএনএম ৰ নোটছ বিলাক লাগে তেতিয়া হলে এই নম্বৰটো আমাক WhatsApp ত এতিয়া মেছেজ কৰিবা 8133840965 এই নম্বৰটোত WhatsApp ত মেছেজ কৰি জনাই দিবা যে জিএনএম ৰ সম্পূৰ্ণ পিডিএফ বিলাক লাগে তো কেৱল মাত্ৰ 49 ত ঠিক আছে 49 টকাত তোমালোকে সকলো বিলাক পিডিএফ পাই যাবাগে ধন্যবাদ